গুৱাহাটীত বাতিল কৰা হৈছে অসম আৰক্ষী বিভাগত শাৰীৰিক পৰীক্ষা 5 অক্টোবৰত পুনৰাই অনুষ্ঠিত হ'ব অসম আৰক্ষীত শাৰীৰিক পৰীক্ষা গুৱাহাটীত আজি অনুষ্ঠিত হ'বলগীয়া আৰক্ষী বিভাগৰ শাৰীৰিক পৰীক্ষা বাতিল কৰা হৈছে বৰষুণৰ বাবে বাতিল কৰা হৈছে এই শাৰীৰিক পৰীক্ষা আজিৰ পৰীক্ষা অনুষ্ঠিত হ'ব 5 অক্টোবৰত অৱশ্যে ৰাজ্যৰ আন স্থানত এই শাৰীৰিক পৰীক্ষাসমূহ সুকলমে অনুষ্ঠিত হৈ আছে আৰু এই মুহূৰ্তত যেহেতু ফোন লাইনত আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক অভিলাষ বৰা আছে ফোন লাইনত অভিলাষ বৰা গুৱাহাটীত বৰ্তমান আৰক্ষী বিভাগৰ যি শাৰীৰিক পৰীক্ষা আজি অনুষ্ঠিত হোৱাৰ কথা আছিল সেই অনুষ্ঠিত হোৱাৰ কথা বাতিল হৈছে পুনৰাই গুৱাহাটীত 5 অক্টোবৰত আৰক্ষী বিভাগৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব কি কাৰণে এই শাৰীৰিক পৰীক্ষা বাতিল হ'ল আমি সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই মুহূৰ্তত হয় যেনেকৈ উল্লেখ কৰিব পুৱাৰে পৰা গুৱাহাটীৰ বতৰ খুবেই বেয়া গতিকে বেয়া হোৱাৰ বাবে আচলতে যিখিনি শাৰীৰিক পৰীক্ষা হ'ব বা যিখিনি টেষ্ট হ'ব ফিজিকেল এলিজিবিলিটি টেষ্ট ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড টেষ্ট যিসমূহ টেষ্ট থাকিব বিভিন্ন ব্যায়ামসমূহ থাকিব গতিকে সেই টেষ্টৰ বাবে যিখন এখন পৰিষ্কাৰ বা খুব মসৃণ এখন ফিল্ডৰ পৰিব গতিকে সেইখন ফিল্ড যিহেতুকে বেটেলৰ ভিতৰত যিটো হৈ আছে গতিকে যিখন ফিল্ডত ইতিমধ্যে হোৱা কথা আছিল বতৰৰ বাবে খুবেই বেয়া হৈ পৰাৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে কিছুমান পূৰ্বে যে আজি যিটো টেষ্ট ফিজিকেল এলিজিবল টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট গতিকে এই টেষ্টসমূহ 5 অক্টোবৰ দিনাখন হ'ব গতিকে ইয়াৰ পৰহিলৈ হ'ব গতিকে উল্লেখ কৰিব লাগিব যে আচলতে হ'ব গতিকে যিসকল আমাৰ যিমানবোৰ পৰীক্ষাৰ্থীসকল আহিছিল কেইলেসকল আহিছিল তেওঁলোকে ইতিমধ্যে এই কথা আমাক জনাইছে যে আজি যিমানবোৰ পৰীক্ষা আছিল বা যিমানবোৰ শাৰীৰিক যিবোৰ আচলতে পৰীক্ষাসমূহ আছিল শাৰীৰিক যোগ্যতা প্ৰমাণৰ যি পৰীক্ষাসমূহ আছিল এই পৰীক্ষা বাতিল কৰা হৈছে আৰু 6 বজাৰ পৰা তেওঁলোকে অপেক্ষা কৰিছিল আৰু 6 বজাৰ টাইম দিয়া হৈছিল গতিকে 6 বজাৰ লগে লগে সকলোবোৰ প্ৰৱেশ কৰিছিল ফ'ৰ্ট এপিবিএলৰ ভিতৰত কাহিলীৰ স্থিত গতিকে তাত সোমাই গৈছিল প্ৰৱেশ কৰিছিল কিন্তু বহু সময় বাট চাব লগা হৈছিল কাৰণ বতৰ খুবেই বেয়া বাৰিষা বৰষুণ পুৱাই পৰা নেৰানেপেৰা বৰষুণ আৰু ইতিমধ্যে এই নিশা বৰষুণ বুলি ক'ব লাগিব আৰু পুৱাৰ ভাগতো বৰষুণ দি আছে আৰু যিটো এক্সামিনেশ্যন যিটো টিম স্ক্ৰুটনি টিম সেই দলটো ইতিমধ্যে তেওঁলোকে বাট চাই আছে বহু সময় যে বতৰ সকাল হ'ব বতৰ ভাল হৈ পৰিব তাৰ লগে লগে যি পৰীক্ষাসমূহ আছে ব্যায়ামসমূহ আছে যি যোগ্যতা দেখাব লাগিব গতিকে সেই এলিজিবিলিটি টেষ্টসমূহৰ বাবে তেওঁলোকে অপেক্ষা কৰিছিল বতৰ যাতে ফৰকাল হয় কিন্তু বতৰ বেয়া হৈ থকাত ইতিমধ্যে ঘোষণা কৰিছে কাৰণ সময় বহু হৈ পৰিছে গতিকে ঘোষণা কৰি দিয়া হৈছে যে সকলোবোৰ PSC আৰু PET যিবোৰ টেষ্ট আছে ফিজিকেল এলিজিবিলিটি টেষ্ট অসম আৰক্ষী গতিকে সেই টেষ্টসমূহ 5 অক্টোবৰ দিনাখন তেওঁলোকে আচলতে টেষ্টসমূহ কৰিব লাগিব টেষ্টসমূহ দিব লাগিব গতিকে পৰীক্ষা মই পুনৰ জনাইছো যে অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ যি প্ৰথম পৰ্যায়ৰ যি পৰীক্ষা ফিজিকেল এলিজিবিলিটি টেষ্ট এই শাৰীৰিক পৰীক্ষা প্ৰথম আজিৰ দিনা গুৱাহাটীত আচলতে আৰম্ভ হ'ব লৈছিল যদিও বতৰ বেয়া বাবে ইতিমধ্যে এই পৰীক্ষা পষ্টপন কৰি দিয়া হৈছে আমি পুনৰ জনাইছো এই পৰীক্ষা পষ্টপন কৰি দিয়া হৈছে 5 অক্টোবৰত হ'ব এই শাৰীৰিক যোগ্যতা যি টেষ্ট এয়া হ'ব 5 অক্টোবৰ দিনাখন গতিকে সকলোবোৰ ইতিমধ্যে ওলাই আহিছে নিৰাশ হোৱা নাই কাৰণ পষ্টপন কৰা হৈছে আৰু সকলো ছাত্ৰ ছাত্ৰী বা যিমানবোৰ কেণ্ডিডেটছ আছে পৰীক্ষাৰ্থীসকলৰ তেওঁলোকৰ ভালৰ বাবে খুব মসৃণভাৱে আৰু খুব ভাল ধৰণে কোনো এটা খুঁত নাথাকে সেইবাবে এটা সুন্দৰকৈ তেওঁলোকে ব্যায়াম কৰিব পাৰে বা তেওঁলোকে নিজৰ যোগ্যতা প্ৰমাণ কৰিব পাৰে সেই তাৰ বাবে আচলতে বতৰ ফৰকাল হোৱালৈকে অপেক্ষা কৰিব লাগিব আৰু ইতিমধ্যে পুৱাৰে পৰা অপেক্ষা কৰিছিল বহু সময় হৈ পৰি এতিয়া ইমান পলমকৈ আচলতে আৰম্ভ কৰিলে গোটেইখিনি আচলতে যিমানবোৰ তেওঁলোকৰ সময়সীমা আছে ধৰি ৰাখিব নোৱাৰিব গতিকে সেইবাবে গোটেইখিনি আচলতে গোটেই ফিজিকেল টেষ্টৰ যিমানবোৰ এক্সামিনেশ্যন দল আছে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে 5 অক্টোবৰ দিনাখন এই টেষ্টসমূহ হ'ব পৰীক্ষাসমূহ হ'ব আৰু পুনৰ আহিব লাগিব এইসকল পৰীক্ষাৰ্থী কাৰণ বতৰ ইতিমধ্যে যি বাধা বিঘিনি দিছে গতিকে সেই তাৰ বাবে এই পৰীক্ষা মই পুনৰ জনাইছো অসম আৰক্ষীয়ে ফিজিকেল এলিজিবিলিটি টেষ্ট যি আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এই টেষ্টসমূহ এই পৰীক্ষাসমূহ দিব লাগিব তেওঁলোকে অহা 5 অক্টোবৰ ভাবিছোঁ হয় অভিলাষ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ